মধু প্ৰায়সী নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' বনাব লৈছোঁ মাহঁতৰ ঘৰৰ পৰাই। মাহঁতৰ ঘৰৰ পৰা আজি পুৰা জাগালৈ যাব ওলাইছোঁ। সেই জাগাটোৰ বিষয়ে মই আগৰ পৰা শুনি আছোঁ, কিন্তু মোৰ যোৱা হোৱা নাছিলে। ভণ্টি আহি গৈছে, কিন্তু মোৰ যোৱা হোৱা নাছিলে। জাগাডোখৰৰ নাম হ'ল যোগীবাৰী। আৰু যোগীবাৰীখন বিখ্যাত হৈছে বিদেশী চৰাইৰ বাবে। তো আমি এতিয়া তালৈ যাব ওলাইছোঁ দুপৰীয়া ভাত পানী খাই। আৰু এতিয়া ঠাণ্ডা দিন যে সোনকালে গধূলিয়ে হয়। এতিয়া আমি তালৈ যাব ওলাইছোঁ আৰু গৈ তাত কি দেখা পাওঁ নাজানো। চাওঁচোন এতিয়া গৈ কি দেখা পাওঁগৈ। বৈ লওক তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া বৈ লওক আমি যোগীবাৰীলৈ যাওঁ। তিনিজনী আইতাৰ লগত বেবীখন এইফালে যোগীবাৰী ন বাবু? যোগীবিল এখন পালোহি আমি যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্প। ব'লক এতিয়া সোমাই যাওঁ। সেইবোৰ চৰাইবোৰ আহিছে চোৱা। নহয় চাব চাগে ন। এয়া 5টা টিকেট 20 रुपीजকে। তোমাৰ কাৰণে নালাগে। আমি পালোহি যোগীবাৰী। বাকী কি আছে চাওঁচোন, কি চাবলগীয়া আছে। চৰাই শব্দবোৰ শুনিছেনে? বিভিন্ন চৰাই। আচৰিত, এইখিনি সময়ত ক'ৰ পৰা আহে জানো চৰাইবোৰ। আকৌ সময় হ'লে নিজে নিজে গুচি যায়গৈ। নদৌৰিবা দেই, এইটো ডগীটো আছে নহয়। এই টিকেটটো ইয়াত দিব লাগিব। নালাগে নদৌৰিবা দেই। জুলি বাবা এইফালে কি আছে চাই লওঁ। ক্লিন খুমটাই তাকে আছে। এই যোগী বিলখন আছে খুমটা এৰিয়াত। এইখন ইয়াত বহি খাব পাৰি। এইখন ৰেষ্টুৰেণ্ট। ইয়াতে বাঁহেদি বনাই দিছে। ইয়াতো এনেকৈ বাঁহেদি বনাই দিছে। ইয়াত বহিব পাৰি। এইবোৰ বাঁহ বেতৰ বস্তুৰ দোকান। এইবোৰ কাঠেৰে বনোৱা নহয় জানো? ভাল লাগিছে আকৌ। পাৰ্ক আকৌ। ডাইনাছৰ এইটো চিছ আছিলে নেকি?
মাছটো দেখিছা নে ইমান ডাঙৰ আহা মাছটো চাওঁগে এইবোৰ মানুহে তাৰমানে ইয়াত পিকনিক খাবলৈও আহিব পাৰে ফ্ৰণ্টতে টিকেট কৰি ইয়াত বাছত পিকনিক খাবলৈও আহিছে এইবোৰ গোটেই পিকনিক খোৱা মানুহবোৰ ৰাতিপুৱাই আহিছে আৰু এয়া মা দুইজনী খুৰীয়ে তাত কিবা বেগ চাই আছেগে এইটো মাছ ব'লা ইমান ডাঙৰ মাছ এইটো আজি ভাজি খাব লাগিব দেই প্ৰায়চিয়ে মাছ খাই আছে ভালনে খাবলৈ এইটো এটা বগলী যোৱা বগলী পঠিবা নেকি চাৰিওফালে সেউজীয়া বাগান আৰু এইখন হ'ল বিলখন এতিয়া খৰালি কাৰণে বিলখনত পানী নাই আৰু ইয়াতে প্ৰায়চিয়ে পাই গ'ল তাইৰ প্ৰিয় ঠাই স্লাইডাৰটো পিছফালে আছে এটা ডাইনাছৰ এইটো ডাইনাছৰ আহা ব'লা তাইকে ফটো তুলি আছে মা 2 নম্বৰ খুৰী 4 নম্বৰ খুৰী মানুহ ইমানেই ভিৰ আমি মাজে মাজে সাইড দি দিছোগে খুব ধুনীয়া লাগিছে মানে বেলেগ বিশেষ একো নাই বিলখন সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা জাগা আৰু সেয়া খালি ঠাই আৰু মানুহ এফালে গৈ পিকনিক খাইছে এখন বাঁহৰ দলং লাহে লাহে দেই এইখন কাঠৰ দলংখন উঠিবলৈ অলপ ভয়ো লাগে লৰিও থাকে পিছফালে আছে বিলখন শেষ হ'ল কাঠৰ দলংখন বাকী আমাৰ 3জনী যায় একেলগে ফুৰিয়ে আছে ইয়াতে মানুহবোৰে আহি পিকনিক খালেহি খালি জাগা এইজোপা বিৰাট ডাঙৰ গছ এজোপা মই গোটেই গছজোপা মানে একেলগে তুলিব পৰাই নাই ইমান ডাঙৰ কেনেকুৱা লাগিছে এয়াই হ'ল যোগীবাৰী বা যোগী বিল দৌৰিবলৈ ভাল খোজকাঢ়িবলৈ ভাল সেইখিনি আৰু কিমান চৰাই দেখিছেনে মই মানে নিজ চকুৰেহে দেখিছোঁ কেপচাৰ ভালকে কৰিবই পৰা নাই মাত্ৰ চৰাই আৰু চৰাই আকাশখনত ইমান ভাল লাগিছে মানে আৰু আপোনাৰ চিক 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 চৰাই শব্দবোৰ তাহাঁতৰ মাতবোৰ ইমান ধুনীয়া লাগিছে আৰু আজিলৈ আহিছোঁ দেই আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন বাই বাই আন্ধাৰ হৈ গ'ল মুখখন দেখা পাইছেনে বাৰু